ল'ব লাগে হয়নে গোটৰ নথি কিমানখন লাগে আপোনালোকৰ চলিবৰ কাৰণে ধৰি লওক কিমানখন নথি লাগে জানে নাই নথি হিচাপটো জানে নাই সকলোৱে জানে নাই কিমান বাৰু টোটেল বহি কিমানখন লাগে টোটেল বহি 8খন হয় দেই 8খন কাৰণ আমাৰ বেংক একাউণ্টখনো হিচাপ হয় নাই কাৰণ বেংক পাছবুক কি কওঁ বেংক পাছবুক সেইটো কাৰণে কি লাগে যিটো আমি কাৰ্য বিৱৰণী বুলি কওঁ প্ৰচিডিং বা মাইনাছ বুক বুলি কওঁ হয় নাই এইটো আমি প্ৰচিডিংখন প্ৰথম দ্বিতীয়তে আমাৰ কি লাগে প্ৰচিডিঙৰ পিছত উপস্থিতি বহি লাগে উপস্থিতিৰ পিছত আমাৰ কি লাগে ছেভিংছ যিখন সঞ্চয় খতিয়ান কওঁ সঞ্চয় খতিয়ান বহি লাগে সঞ্চয় খতিয়ানৰ পিছত আমাৰ কি লাগে ঋণ খতিয়ান বহি লাগে আমি ঋণ দিম ন হয় নাই সেইটো কাৰণে ঋণ খতিয়ানৰ লগতে আমাৰ কি লাগে গোটেই গোটটো ভালকৈ আমি ধৰি ৰাখিবৰ কাৰণে যিখন সাধাৰণ খতিয়ান কওঁ জেনেৰেল লেজাৰ কওঁ আমি দেই আৰু সেই জেনেৰেল লেজাৰখন আমি গোটেই তাতে সোমাই থাকে মানে বিষয়বস্তুখিনি সেইখন বহি আমাৰ মানে বেছি দৰকাৰ তাৰপিছত আটাইতকৈ আৰু এখন আমাৰ বহি কেছ বহি যিখন অসমীয়া ৰূপৰ বহি বুলি কয় আমি ইংৰাজীত কেছ বহি বুলি কওঁ বা কেছ বুক তাৰপিছত কি হয় বাকী আমাৰ ব্যক্তিগত সঞ্চয় খতিয়ান আমাৰ ব্যক্তিগত সঞ্চয় খতিয়ান প্ৰতিগৰাকীৰে এখন হ'লে বেছি ভাল হয় আৰু এইখিনি আমাক চৰকাৰে হয়তো দিছিলে আগৰ গোটবিলাকক হয়তো নতুন গোটে পোৱা নাই সেইকাৰণে আপোনালোকে নিজে কিনি পেলাই সেই বহীখন ল'ব লাগে নিজৰ হিচাপ ৰাখিবৰ কাৰণে তাৰপিছত আমাৰ আৰু কি লাগে বেংক পাছবুক হয় নাই বেংক পাছবুকখন আপ টু ডেট লাগিব কাৰণ বেংকৰ লগত আমি টকা জমা কৰি আছোঁ টকা আমি ওলাই আনিছোঁ আৰু সেইখন এণ্ট্ৰি থাকিব লাগিব এইখিনি হ'ল গোটৰ বহী চবে যদি সেই বহীখিনি আপোনালোকে বুজি পায় জানে তেতিয়া সেই গোটটো আমি ভালকৈ চলিছে বুলি ভাবোঁ আৰু গোটটো ভালকৈ চলা এটা কাৰণ হয় আপোনালোকে মিটিং পাতি আছে হয় নাই প্ৰচিডিংখন কৰি আছে কিন্তু প্ৰচিডিং কৰি থাকোঁতে কি হৈছে অকল বোলে প্ৰচিডিংখনেই কৰি আছে বাকী বহি একো আপোনালোকে মেইনটেইন কৰা আমাৰ নিজে হৈ আছে হয় নাই তেতিয়াহ'লে আমি আপোনালোকক কি গোট বুলি ক'ম ভাল গোট বুলি ক'ম নে বেয়া গোট বেয়াই ক'ম আপোনালোকে বংশসূত্ৰ মানি চলা নাই দশসূত্ৰলৈ মই নাযাওঁৱে আপোনালোকে বংশসূত্ৰকেইটাকে মানি চলা নাই বংশসূত্ৰকেইটা মানি চলিবলৈ হ'লে আপোনালোকৰ যথেষ্টখিনি কৰিব লাগিব প্ৰথম কি কৰিব লাগিব বংশসূত্ৰ মানে কি জানেনে কি আছে বংশসূত্ৰকেইটা এইকেইটা যদি জানে মই তেতিয়া জানিম আপোনালোকে ঠিকেই খালি এলেহুৱা কৰি পেলাইহে জানে নাই বংশসূত্ৰ বিকিবাইলে জানে প্ৰথম সূত্ৰটো কি হয় পঞ্চসূত্ৰৰ প্ৰথম সূত্ৰটো নাজানে উপস্থিতি প্ৰাৰ্থনা হয় নহয় হাঁহি উঠিছে পঞ্চসূত্ৰ পাহৰি নহয় কিন্তু পঞ্চসূত্ৰ মানে কি আমি 5টা সূত্ৰ বান্ধি দিয়া আছিলে হয় নাই চৰকাৰে বান্ধি দিছে 5টা সূত্ৰ আমি তাত প্ৰথম সূত্ৰটো আছিলে নিয়মীয়া সাপ্তাহিক সভা তাৰপিছত দ্বিতীয়টো আছিলে আমাৰ নিয়মীয়া সাপ্তাহিক সঞ্চয় বা জমা দ্বিতীয়টো আছিলে আমাৰ নিয়মীয়া আভ্যন্তৰীণ ঋণ গম পাইছে তাৰপিছত চতুৰ্থটো আছিলে আমাৰ কি নিয়মীয়া ঋণ পৰিশোধ আৰু পঞ্চমটো আছিলে শুদ্ধ আৰু সঠিক নথি পত্ৰ এই 5টা হ'ল হয় নহয় কওক এই 5টা আপোনালোকে যদি মনত ৰাখে মই প্ৰথমৰ পৰা যদি কৈ যাওঁ নিয়মীয়া সাপ্তাহিক সভা আপোনালোকে কি নিয়মত মানে সপ্তাহত সভাখন আপোনালোকে গোটত পঢ়িব লাগে হয় নাই সেইটো হ'ল আপোনালোকৰ নিয়মীয়া সাপ্তাহিক সভা নবহিলে বাকী সূত্ৰকেইটা নাহে দ্বিতীয় সূত্ৰটো আহিব জানো নিয়মীয়া সাপ্তাহিক জমা কেতিয়াও নাহে আপুনি সভাখন প্ৰথম সেইকাৰণে প্ৰথম সূত্ৰ আমাৰ নিয়মীয়া সাপ্তাহিক সভা তাৰপিছত দ্বিতীয় সূত্ৰটো হ'ল আপোনালোকৰ নিয়মীয়া সাপ্তাহিক জমা বা সঞ্চয় হয় নাই জমাটোক আমি সঞ্চয় কওঁ তাৰপিছত তৃতীয়টো হ'ল আমি টকা জমা কৰিছোঁ ঠিকেই কিন্তু আমি ঋণবিলাকতো দিব লাগিব ন কোনোবাই বোলে মোক বিচাৰিলে ঋণ এটা মোক বোলে আজি 2000 টকা দৰকাৰ হৈছে তেতিয়া কি আহিব নিয়মীয়া আভ্যন্তৰীণ ঋণ আভ্যন্তৰীণ মানে হ'ল আপোনালোকক গোটৰ ভিতৰত দিয়া ঋণ আপোনালোকে গোটৰ মাজতে দিব কাৰোবাক বেলেগত দিব জানো হয় নাই 10গৰাকী আছে আপোনালোকৰ গোটত 10গৰাকী বোলে বাইদেউগৰাকী ক'লে মোক বোলে 2000 টকা শিক্ষাৰ বাবে লাগে বা বাণিজ্যিকৰ কাৰণে লাগে বা স্বাস্থ্যৰ কাৰণে লাগে যিটো ক্ষেত্ৰতে নিবিচাৰক লাগে সেইটো আপোনালোকে তেওঁক দিব লাগিব দি চাব লাগিব কাৰণ তেওঁ কেনেকৈ হয় নাই ঋণটো তেতিয়াহে আপোনালোকে গম পাব তাৰপিছত আমাৰ চতুৰ্থটো কি আছিলে নিয়মীয়া আভ্যন্তৰীণ কি হয় ঋণ পৰিশোধ আমি কি হয় সেই ভিতৰুৱা ঋণটো ল'লোঁ আৰু আমাৰ নিয়মীয়া ঋণ পৰিশোধো হ'ব লাগিব মানুহগৰাকীয়ে
মই বোলে 10টা কিস্তি বান্ধি দিছোঁ মানে 10 মাহৰ ভিতৰত 20,000 টকাটো ঘূৰাই শেষ কৰিব লাগিব তেতিয়া সেইটো আপোনালোকে চাব লাগিব ক'ত চাব হয়নে খতিয়ান লাগিব ন খতিয়ানৰ মতে হ'ব তেওঁ ঘূৰাইছে নে নাই তাৰপিছত আপোনালোকৰ সঠিক আৰু শুদ্ধ নথি পত্ৰ পঞ্চম সূত্ৰটো আপোনালোকৰ নথি পত্ৰখিনি শুদ্ধও হ'ব লাগিব সঠিকো হ'ব লাগিব কাৰণ আৰু আপোনালোকে পৰিষ্কাৰকৈও ৰাখিব লাগিব গম পাইছে কাৰণ নথি পত্ৰ আমি লেতেৰা পেতেৰাকৈ থ'লেও বেয়া পাওঁ হয় নাই বেয়া লাগে আপোনালোকে যদি শুদ্ধকৈ নিলিখে সেইটো তেতিয়া একো আপোনালোকৰ গোটত লাভ নাই হয় নে নহয় কওক সেইকাৰণে এই সূত্ৰকেইটা আপোনালোকে মানি চলিব লাগে ইয়াৰ উপৰিও আৰু 5টা সূত্ৰ দিছে আজিয়ে কৈ যাওঁ সেইকাৰণে আপোনালোকক আৰু 5টা কি দিছে জানে নাই দশ সূত্ৰ আৰু 5টা যোগ হৈ পেলাই দশ সূত্ৰ হৈছে আমাৰ দশ সূত্ৰবিলাক জানে নাই 5টাই নাজানিছে শিক্ষা পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু স্বাস্থ্য আৰু এটা আছিলে গাঁও পঞ্চায়তৰ বিষয়ে আছিলে আৰু আছিলে পাহৰিলেও কওক ওলোটা ওলোটা হ'ব পাৰে কিন্তু আপোনালোকে ৰাজতন্ত্ৰ নহয় 6 নম্বৰ সূত্ৰটো কোনে জানে কওক 6 নম্বৰ কৈছে কম্পি বাইদেউ অকণমান ডাঙৰকৈ স্বাস্থ্যৰ বিষয়ে আছিলে মনত নাই আপোনালোকে চাওক 5টা সূত্ৰ মনত নাই সেইকাৰণে 6 নম্বৰ সূত্ৰ 7 নম্বৰ সূত্ৰ এইবিলাক আপোনালোকৰ মনত কৰিবলৈ অসুবিধা হৈছে হয়নে স্বাস্থ্য স্বচ্ছতা আৰু অনাময় আছিলে 6 নম্বৰ তাৰপিছত 7 নম্বৰটো আছে শিক্ষা 8 নম্বৰটো আছিলে পঞ্চায়তী ৰাজ সংস্থাত সক্ৰিয় অংশগ্ৰহণ 9 নম্বৰটো আছিলে আমাৰ চৰকাৰী আঁচনিৰ ভিন্ন সা সুবিধাসমূহ আৰু 10 নম্বৰটো আছিলে আমাৰ দীৰ্ঘম্যাদী ব্ৰতী থকা জীৱিকা কাৰণ আমাৰ কি হয় স্বাস্থ্য স্বচ্ছতা আৰু অনাময় এইটো আপোনালোকে হয়তো এইখিনি যিটো আমাৰ FNHW এনেকৈ আমি ট্ৰেইনিং এটা কৰিছিলোঁ যিটো মানে আপোনালোকে হয়তো গোটেই পোৱা নাই সকলো গোটেই পোৱা নাই পিছত সেই ট্ৰেইনিংটো পালে গোটেই কথাখিনি গম পাব আৰু এতিয়া সেইকাৰণে আপোনালোকক ইয়াত এটাই কৈ গৈছোঁ স্বাস্থ্য স্বচ্ছতা আৰু অনাময় বুলি ক'লে আমি কি বুজি পাওঁ গোটত যে আমাক সূত্ৰ হিচাপে মানিব দিছে আমি যদি অকল নিজৰ স্বাস্থ্যটো ভালে ৰাখোঁ হয় নাই প্ৰথমে আমি নিজৰ ভালে ৰাখিব লাগিব তেতিয়াহে আমি আনৰ কাম কৰিব পাৰিম স্বাস্থ্য বুলি ক'লে কেইবাটাও স্বাস্থ্য আছে গম পালে অকল যে মোৰ নিজৰ শৰীৰটো ভালে থকাটোৱে স্বাস্থ্য সেইটো মই অকল ক'ব নোৱাৰোঁ কাৰণ আমাৰ তাত কি আছে স্বাস্থ্যৰ ভাগ আছে প্ৰকাৰ আছে সেইখিনি আপোনালোকে জানি ল'ব লাগিব হয়নে কি কি স্বাস্থ্য বুলি জানে আপোনালোকে শাৰীৰিক স্বাস্থ্য মানসিক বাইদেউ মনত আছে আৰু সামাজিক স্বাস্থ্য এটা ট্ৰেইনিঙত আপুনি পাইছে ট্ৰেইনিং হয় নাই এই 3টা স্বাস্থ্য আমাৰ ভালে থাকিব লাগিব শাৰীৰিক মানসিক আৰু সামাজিক আমাৰ শৰীৰটো ভালে আছে কিন্তু মনটো ভাল নাই মানসিকভাৱে আমি ভাল নহয় আৰু আমি শাৰীৰিকো ভাল আছে মানসিকো ভাল আছে কিন্তু আমাৰ সামাজিক স্বাস্থ্যটো ভাল নহয় তেতিয়া আমি স্বাস্থ্য কেনেকৈ ভাল কৰিব হয় নে নহয় সেইটো কথা তাৰপিছত স্বচ্ছতাৰ অৰ্থ হ'ল আমাৰ কি আমি চাফ চিকুণ অকল নিজে হ'লেও নহ'ব অকল মোৰ ঘৰখন হ'লেও নহ'ব আৰু ওচৰ চুবুৰীয়া আপুনি অকল সেইটো চালেও নহ'ব চবেই আমি চাব লাগিব স্বচ্ছতাৰ ওপৰত মই নিজে পৰিষ্কাৰ আছেনে নাই আৰু নিজে পৰিষ্কাৰ লগতে অকল পৰিষ্কাৰ মই যে কাপোৰ কানি পিন্ধি ধুনীয়া ষ্টাইলিছ কৰি আছোঁ তাৰপিছত বোলে বাকী হয় নাই আনন্দম যেনে সেইটো নহয় আচলতে সেইটো এটা বহুত ডাঙৰ কথা স্বচ্ছতাটো কি হ'ল সেইকাৰণে তাত অনাময়তা যোগ কৰিছে আপোনালোকে নিজে পৰিষ্কাৰ ৰখাৰ লগতে নিজৰ স্বাস্থ্যটো পৰিষ্কাৰকৈ থকাৰ উপৰিও পৰিয়ালটোত সকলোৱে পৰিষ্কাৰকৈ আছেনে নাই তাৰপিছত আপোনালোকে ওচৰ চুবুৰীয়া আছেনে নাই মোৰ ঘৰ দুৱাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা আছেনে নাই মোৰ ঘৰটো মই বহুত ধুনীয়া কৰি থৈছোঁ কিন্তু কাষৰ ঘৰটো বহুত লেতেৰা সেইখিনিও আমি চকু দিব লাগিব দেই সেইটো কাৰণে এইটো সূত্ৰ দিছে তাৰপিছত আপোনালোকে সেই স্বচ্ছতাত যে ক'লোঁ আমি ইঘৰ সিঘৰকৈ আমাৰ গোটেই ওচৰ চুবুৰীয়া গাঁও হয় নাই আমিতো এখন গোটৰ সমাজ আছোঁ মোৰ 10টা পৰিয়াল 10গৰাকী আছে মানে 10টা পৰিয়াল প্ৰথম গোটৰ চালে 10টা পৰিয়ালে আমি স্বচ্ছতাত আছোনে নাই আৰু অনাময়টো কিয় দিছে মোৰ ঘৰত পকা টয়লেট আছে বাথৰুম আছে হয় নাই মোৰ ঘৰৰ পকা চবেই মোৰ মানে ভালেই
কিন্তু মোৰ কাষৰ ঘৰতে কেঁচা টয়লেট আছে, ধৰি লওক মোৰ কেঁচা শৌচাগাৰ আছে, হয় নাই, কেঁচা বাথৰুম আছে। মোৰ ঘৰ পকা হ'লে কি হ'ব? সেই কেঁচা টয়লেটৰ পৰা তাৰ মাখি আহি পেলাই মোৰ ঘৰতো হয়তো বেমাৰ হ'ব পাৰে, হয় নাই? সেইটো কাৰণে আমি সেই কাষৰ ঘৰটো কি হয়, টয়লেটটো পকা কৰিবৰ কাৰণে আমি কি কৰিছোঁ, এই যে সৰুকৈ আমি গোট এটা খুলিছোঁ। গোট কি আমি তো নিজে আত্মনিৰ্ভৰশীল হ'বলৈ শিকিব লাগিব, হয় নাই? আমি সেইখিনিও চাব লাগে। সেইকাৰণে বহুত ডাঙৰ অৰ্থ আছে, দশ উত্তৰ এনে দিয়া নাই আপোনালোকক। গোটেই চব কাহিনীটো যদি আমি বুজাওঁ তেতিয়াহ'লে আমি অনাময় কথা ক'লোঁ, তাইক কেনেকৈ আমি কেঁচাটো পকা কৰি দিব পাৰোঁ বা কেনেকৈ পকা কৰি ল'ব পাৰে, তাৰপৰা আমি বীজাণু কেনেকৈ নাইকিয়া কৰিব পাৰোঁ, সেইটো স্বচ্ছতা আহিলে নাই কওক? অনাময়, হয় নাই? সেইটো আমি অনাময় মানে কি আৰু লেতেৰা মল মূত্ৰবিলাক আমি নাইকিয়া কৰিব লাগে, ক'ত আমি ধৰি লওক নাইকিয়া কৰিব পাৰোঁ। তেতিয়া আপোনালোকে সেই বিষয়খিনি সেই 6 নম্বৰ সূত্ৰটো আপোনালোকে মনত থ'ব লাগিব। আজিৰ পৰা মনত থাকিব চাগে, ন? নিশ্চয় গতিকে আমাক শিক্ষা লাগিবই। প্ৰথম হ'ল আমাৰ কি গোটত এইটো দিছে যিয়ে নিৰক্ষৰ, একেবাৰে সি একো নাজানে, মানে নিজৰ চহীটো মাৰিব নাজানে। আমি প্ৰথম সেইখিনি বিচাৰি লৈছোঁ, বিচাৰি পেলাই কি কৰোঁ, মোৰ গোটত 10 গৰাকী আছে, তাৰে 2 গৰাকী চহী কৰিব নাজানে, মই তাইক কেনেকৈ চহীটো শিকাই ল'ম, হয় নাই? চহীটো শিকালোঁ, সেইটো ঠিক, তেওঁ শিকিলে সাক্ষৰতা নাহিলে, হয় নাই? সেইটো আমাৰ প্লাছ পইণ্ট। তাৰপিছত আমাৰ শিক্ষাৰ ক্ষেত্ৰত সকলো দিশ আমি চাব লাগিব। শিক্ষাৰ ক্ষেত্ৰত এনেকুৱা কোনোবা স্কুল নোযোৱা ল'ৰা ছোৱালী আছে নেকি? আধাতে এৰা ল'ৰা ছোৱালী আছে নেকি? বা কোনোবা ইমানেই দুখীয়া আছে যি ল'ৰা ছোৱালী স্কুল পঠিয়াবই নোৱাৰে নেকি? হয়নে নহয়? আমি সেইখিনি কিন্তু শিক্ষাৰ ক্ষেত্ৰত চাব লাগিব। সেইকাৰণে সেই শিক্ষা সূত্ৰটো আমাক দিছে, আৰু প্ৰতিগৰাকী সদস্যাৰ ল'ৰা ছোৱালী পঢ়াবই লাগিব, আৰু অতি কমেও মানে একদম নিম্ন এনেকুৱা ধৰিছে যাতে মেট্ৰিক পাছ কৰাবই লাগিব। তাৰপিছত হয়তো সেইটো পিছৰ কথা, কিন্তু শিক্ষা সূত্ৰটো আমি শিক্ষা গোটেই বিষয়খিনি চাবলৈ হ'লে চব কোনোবা স্কুল নোযোৱা ল'ৰা ছোৱালী, কোনোবা আধাতে এৰা ল'ৰা ছোৱালী, সেইবোৰ আমি কৰিবলৈ হ'লে বিদ্যালয় পৰিচালনা সমিতিৰ লগত সহযোগ থাকিব লাগিব। তাৰপিছত আমি ইঘৰ জানিব লাগিব। কোনোবা এনেকুৱা ক'ব পাৰে মোৰ ল'ৰাটো স্কুল নাযায়, কি দৰকাৰ, হয় নাই? আমাৰ মানুহৰ মনবোৰ তেনেকুৱা হয়, আচলতে আমি সেইটো নহয়। তাক আমি ক'ব পাৰিব লাগিব, স্কুল পঠিয়াব লাগিব, স্কুললৈ যাব পৰা আপুনি কৰিব লাগিব। সন্তান যেতিয়া আমি জন্ম দিওঁতো আলোচনী কৰিলে নহ'ব, হয় নাই? শিক্ষাটো লাগিব। কোনোবা বুজি নোপোৱা মানুহক আমি বুজাবলৈ যত্ন কৰিব লাগিব, কাজিয়া লাগিতো লাভ নাই, হয় নাই? সেই তেনেকুৱা ধৰণৰ। সেইটো কাৰণে আপোনালোকে সেই বিষয়বস্তুখিনি চালি জাৰি চাই ল'ব। চাই পেলাই আপোনালোকে গোটত কি কৰিব, প্ৰচিডিংখন দিয়া হৈছে, তাত আপোনালোকে মাইণ্ডত লিখিব যে আমি আজি এই বিষয়খিনি আলোচনা কৰা হৈছোঁ, হয় নহয় কওক? আপোনালোকৰ প্ৰচিডিঙত কি লিখে? মই যদি প্ৰচিডিংখন চাওঁ, অকল সঞ্চয়ৰ বাহিৰে হয়তো একো নাপাওঁ, হয় নাই? সঞ্চয়ৰ বাহিৰে একো নাপাওঁ। ঋণ খতিয়ানৰ বিষয়েও লিখিছে নাই, মই সেইটো নাজানো, ভালকৈ যদি চাওঁ, হয় নাই? তাৰপিছত আপোনালোকৰ আৰু সেইটো মই শিক্ষাৰ পৰা গ'লোঁ। শিক্ষাৰ পিছত 8 নম্বৰ সূত্ৰলৈ গুচি গৈছোঁ, 7টা গ'লোঁ। 8 নম্বৰটো কি কৈছিলোঁ? কাৰ মনত থাকিলে কওক? ৰাষ্ট্ৰপতি পাহৰিয়ে থ'ব পাৰে বাৰু। গোটৰ পৰা কি গ'ল? আপোনালোকে কেনেকৈ পাৰিব? বাইদেউগৰাকী গ'ল, বাইদেউগৰাকী গ'ল, ল'ৰাটো প্ৰথমে গ'ল। ইয়াতে ভিডিঅ' কৰি আছে, কাৰো খবৰ নাই। গোটেই হিষ্টৰীটো বনাই আছে, মই যে কৈ আছোঁ আপোনালোকক গোটেই চেপ্টাৰ দিয়া গোটৰ সভাখনত আপোনালোকে যদি এঘণ্টা সময় একেথিৰে বহিব নোৱাৰে, তেতিয়াহ'লে আপোনালোকে গোট কেনেকৈ চলাব? হয় নহয় কওক? পটককৈ তেখেত উঠি গুচি গ'ল যে কথাটো কৈছোঁ, ধ্যানটো কওঁ, ইয়াত আছে জানো? ইয়াততো ধ্যানটো নাই। সেইকাৰণে মই কওঁ এইবোৰ শিকিবলৈ হ'লে, শুনিবলৈ হ'লে ঘৰুৱা কাম কাজৰ সময়বোৰ অকণমান তাৰ পৰা আঁতৰি আহি এই সমাজখনলৈ আহিব লাগিব, গোটৰ সমাজলৈ। তেতিয়াহে এনেকুৱা হ'ব দেই। সেইটো মানে গোটত যেতিয়া বহিব, আজিয়ে মই কৈ গৈছোঁ, যেতিয়া গোটৰ মিটিং কৰিব আপোনালোকে সেই সময়কণত
ফোনবোৰ সুইচ অফ কৰি ল'ব বা আপোনালোকে চাইলেণ্ট মোডত ৰাখিব যদি বহুত ইমাৰ্জেঞ্চি হয় তেতিয়া আপোনালোকে গোটৰ সভাত প্ৰেচিডেণ্ট ছেক্ৰেটাৰীৰ অনুমতি ল'ব লাগিব যে মোৰ ইমাৰ্জেঞ্চি ফোন কল এটা আহিছে বাইদেউ মই যাব পাৰিম নেকি বা মই কৰি ল'ব পাৰিম নেকি সেইটো আপোনালোকৰ ৰুল হয় দেই এইটো এনেকুৱা নাভাবিব যে আমি ইয়াৰে ওচৰৰে গোটেই কেইগৰাকী চিনি পাওঁ আৰু আমাৰ মাজত এইবোৰ নিয়ম মানি ল'ব আপোনালোকে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বাইদেউসকলকো কওঁ আপোনালোকে যিখিনি ৰুল বান্ধি ল'ব সেইকাৰণে বান্ধিব কৈছোঁ বাকী কেইজনী গুৰুত্ব নাই নহয় 8 মেম্বাৰে আপোনাক কি কৰি আছে হয় নাই লিডাৰশ্বিপৰ পৰা আপুনি লিডাৰ হয় লিডাৰ হৈ পেলাই আপুনি যদি 8 গৰাকী 10 গৰাকী মানুহক কণ্ট্ৰল কৰি ৰাখিব নোৱাৰে তেতিয়া আপোনাৰ গোটটো সেই বেয়া দিশলৈ যাব ভাল দিশলৈ নাযায় তেতিয়াহ'লে আপোনালোকে ভাবক গোটটো নিজৰ মাজতে চাওকচোন হয় নহয় তাৰপিছত নথি পত্ৰ লিখা আপুনি লিখিব নেজানিব পাৰে কিন্তু আপুনি চকুৰেতো চাই থাকিব পাৰে কথা কৈ থকাখিনি আপুনি কাণেৰে শুনি থাকিব পাৰে আৰু গোটত আপোনালোকে সেইটো হয় কথা গোটেইকেইগৰাকী একেলগে ক'ব নোৱাৰে এগৰাকীহে ক'ব পাৰিব সুধিব লাগিব তাকো বাইদেউ মই এইটো বিষয় মোৰ আছিলে মই ক'ব পাৰিমনে হয়নে নহয় এইটো আপোনালোকৰ ভুল হয় গম পাইছে যে এগৰাকী বাইদেউ ক'লে বাইদেউ ক'লে মৰিকা ক'লে মই এতিয়া কথা কৈ আছোঁ আপোনালোকে যদি গোটেইকেইজনী একেলগতে কথা কয় মই কাৰ শুনিম হয় নহয় আকৌ সেইকাৰণে সেইখিনি আমাক লাগিব সেই গুণখিনি যদি নাথাকে আমি গোটত থকা নথকাৰ কোনো অৰ্থ নাই তাৰপিছত আপোনালোকৰ মই 8 নম্বৰ সূত্ৰৰ কথা কৈছোঁ হয়নে 8 নম্বৰ সূত্ৰ কি আছিলে পঞ্চায়তী ৰাজ সংস্থাত সক্ৰিয় অংশগ্ৰহণ আটাইতকৈ ডাঙৰ চেপ্টাৰলৈ আহিছোঁ কিয় আহিছোঁ চাওক সেইটো 8 নম্বৰ সূত্ৰটো আমাৰ বহুত প্ৰয়োজন আমি যদি পঞ্চায়তৰ লগত অংশগ্ৰহণ কৰিবলৈ নাযাওঁ আমাৰ কিছুমান কাম কাজ থাকে নহয় হয়নে অংশগ্ৰহণ কিয় কৰিব যাব লাগে আমি কিছুমান চৰকাৰী বিষয়ে কথা জানিব লাগিব তাত কি হয় আমি পঞ্চায়তখন কি বুলি ধৰা হয় ঠিক আছে জানে নাই আমি এখন স্থানীয় চৰকাৰ হিচাপে ধৰি লওঁ পঞ্চায়তখন আমাৰ স্থানীয় চৰকাৰ হয় কাৰণ আমি তাৰ পৰা বহুত কথা জানিব পাৰোঁ যেনেকৈ গাঁও সভাবিলাক হয় নহয় গাঁও সভাবিলাকত আমি কি কৰোঁ তাত আমি অংশগ্ৰহণ কৰিলেহে গোটেই কথাবোৰ গম পাম আজি গাঁও সভা কি ক'লে আমাৰ গাঁও সভা বছৰেকত কিমানখন হয় সুধিলে আপোনালোকে ক'ব নোৱাৰিব পাৰিব কওকচোন কিমানখন হয় 4খন হয় কোন মাহত হয় এই মাহৰ মূৰে হয় আপোনালোকে সেইখিনিও জানিব লাগিব হয়নে নহয় কওক গাঁও সভাবিলাক আপোনালোকে যদি 12টা মাহ আছে 12টা মাহত 3 মাহৰ মূৰে হয় আপোনালোকে যদি সেইখিনি ভাগ কৰি লয় চৰকাৰী সুবিধাবোৰ যে ল'বলৈ মানুহে বিচাৰি ফুৰে কিন্তু গাঁও সভাবিলাকৰ বিষয়ে নাজানে মই যদি আজি ধৰি লওক 14 ফাইনেন্সত যদি আপোনালোকে কি বিচাৰি যায় বা 15 ফাইনেন্স 16 ফাইনেন্স এনেকৈ এতিয়া ধৰি লওক আছে নহয় নাই তাত আপোনালোকে গৈ পেলাই মোক বোলে আজি বোলে চৰকাৰৰ কাৰ্ডখন বা মোৰ জব কাৰ্ডখন লাগিছিল এনেকুৱা যদি লেটাৰ এখন দি আহে তেখেতসকলে ৰাখি থ'ব তাত কিন্তু আপোনাৰ হয়তো এপ্লিকেশ্যনখন ৰিজেক্টো হ'ব পাৰে হয় নাই সেই আঁচনিখন তাত নাই আগৰ মিটিঙতে হৈ গৈছে হয় নাই এনেকুৱা সেই বিষয়টো আপোনালোকে গম পাব লাগিব সেইকাৰণে সেইবিলাকৰ লগত আপোনালোকে অংশগ্ৰহণ কৰিব লাগে যিবোৰ পঞ্চায়তত আপোনালোকৰ মিটিং হয় মাতে কেতিয়াবা হয় নাই গাঁও সভা বুলি খবৰ দিয়া হয় সেইকাৰণে পঞ্চায়তী ৰাজ সংস্থাত সক্ৰিয় অংশগ্ৰহণ আমি সক্ৰিয়ভাৱে তাত অংশগ্ৰহণ কৰিব লাগে আমাৰ মানুহবোৰে অকল নিজৰ সুবিধাটোৰ কাৰণেহে চিন্তা কৰি থাকে হয় নে নহয় কওক সেইকাৰণে আপোনালোকৰ 9 নম্বৰ সূত্ৰটোত কি দিছে চৰকাৰী আঁচনিৰ ভিন্ন সা সুবিধা হ'ব আমি চৰকাৰী আঁচনিৰ ভিন্ন সা সুবিধাসমূহ সেই আমাৰ 8 নম্বৰ সূত্ৰটো আমি পালন কৰিব গম পালেনে তেতিয়া আমি চৰকাৰী আঁচনিৰ সা সুবিধাসমূহ তাতকৈ গম পাম কি আহিছে কি নাই বহুতে যেনেকৈ অৰুণোদয় নাই পোৱা কিবা নাই পোৱা জব কাৰ্ড নাই পোৱা মোৰ ৰেচন কাৰ্ড নাই পোৱা হয় নাই মই কি মানে বিচাৰিছোঁ মোৰ অভাৱখিনি মই পূৰণ কৰিবৰ কাৰণে বা পৰিয়ালটো আমি চলিবৰ কাৰণে কাক কি লাগে হয় নহয় তেনেকুৱা ধৰণৰ কথা সেইখিনি আপোনালোকে সেই সূত্ৰকেইটা আমাক পালন কৰিব বিচাৰে তাৰপিছত আমাৰ কি দিছে 10 নম্বৰ সূত্ৰ যিটো আমি আটাইতকৈ গুৰুত্বপূৰ্ণ সূত্ৰ বুলি ভাবোঁ দীৰ্ঘম্যাদী ব্ৰতি থকা জীৱিকা মানে আমি কি বুজি পাওঁ দীৰ্ঘম্যাদী ক'লে কি বুজি পাওঁ মানে দীঘলীয়াকৈ জীৱিকা কৰিব হয় দীঘলীয়াকৈ মানে অকল দীঘলীয়াকৈও নহয় কিয় ক'ম বাৰু দীঘলীয়াকৈ মানে চব মোৰ এটা জীৱিকা আছে মোৰ আজি মই ধৰি লওক কৃষি
কৰ্মত জড়িত হৈ আছোঁ মই কৃষিৰ পৰা ভাতমুঠি খাই জীয়াই আছোঁ আৰু মই নিজে বোলো তাৰ পৰা কিবা ধান চাউল বিক্ৰী কৰিও মোৰ ঘৰ এখন চলি আছোঁ কিন্তু মোৰ সেই জীৱিকাটো সদায় নাথাকিবও পাৰে হয় নাই মোৰ তাৰ লগতে মই গৰু ছাগলী হাঁহ কুকুৰা ইত্যাদি মই পুহিছোঁ ন সেইটো এটা মোৰ জীৱিকা তাৰ পৰাও মোৰ ঘৰখন চলিছে হয় নহয় কম পৰিমাণে তাৰপিছত মই এগৰাকী শিপিনী তাৰ পৰা মই ধৰি লওক বোৱা কটা কৰি মই কাপোৰ বিক্ৰী কৰি অকণমান কিবা এটা পাইছোঁ তাৰ উপৰিও মোৰ সেইখিনিও হয়তো সদায় নাথাকিব পাৰে হয় নাই এনেকুৱা মানুহৰ পৰ্যায় আহে আপোনাৰ ধৰি লওক আপুনি দোকান এখনো কৰি আছে বা আপুনি টেইলাৰ্ছ কৰিছে হয় নহয় বা আপুনি ধৰি লওক বেলেগ ফাৰ্মাচী এখন খুলি আপুনি কৰি আছে আপুনি ধৰি লওক তেনেকৈ ভিন্ন কাম লৈ পেলাই আপুনি যি জীৱিকাৰ দ্বাৰা আপুনি গোটেই জীৱনভৰ চলিব পাৰে তেনেকুৱা জীৱিকা আপোনালোকে ল'ব লাগিব বিচাৰি ল'ব লাগিব যে আৰু সেই জীৱিকাৰ পৰাহে মই গোটেই মোৰ ঘৰখন সুন্দৰভাৱে চলোৱাৰ উপৰিও মই তাৰ লগতে আনকো কেনেকৈ আগুৱাই লৈ যাম গম পালেনে 10টা পৰিয়াল চাব লাগিব ন এটা গোট মানে আপোনালোকৰ 10টা পৰিয়াল হয় নে নহয় বাৰু সেইখিনি আপোনালোকৰ গোটত আলোচনা কৰিব দিছে আৰু সেইখিনি কৰিবৰ কাৰণে আপোনালোকে কি কি কৰিব লাগে গোটৰ নথি পত্ৰখিনি সুন্দৰভাৱে আপোনালোকে লিখিবও লাগিব তাত আপোনালোকে গোটেই কথাবোৰ আলোচনা কৰিব লাগিব আপোনালোকে সময় দিব লাগিব আপোনালোকে গোটৰ নিয়ম নীতি মানি চলিবই লাগিব আৰু যদি এইখিনি আপোনালোকে কৰি নাৰাখে নহয় তেতিয়া আপোনালোকৰ গোটটো খোলাৰ কোনো অৰ্থ নাই গম পাইছেনে সেইকাৰণে আমি গোট হ'লে সদায় খাওঁ আমি একক হয় নাই এক হয় কিন্তু আমাৰ খালৰি কাটি যায় ন এতিয়া 9জনীয়ে গোট নহয় 10গৰাকীহে গম পালে 8গৰাকীয়ে গোট নহয় তেতিয়াহ'লে মই কেনেকৈ ক'ম যে মই হয় নহয় সেইটো কাৰণে কৈছোঁ গোট এটাই সেইকাৰণে মই 10গৰাকী বিচাৰিছোঁ আপোনালোকৰ 10গৰাকী বিচাৰি পেলাই মই কৈছোঁ যে 10গৰাকীয়ে সকলো কথা জানিব লাগিব 10গৰাকীয়ে সকলো শিকিব লাগিব আজি মই গোটৰ ওপৰত আপোনালোকক পঞ্চসূত্ৰ দশসূত্ৰহে কৈছোঁ আপোনালোকৰ নথিখিনি শিকাৰ ওপৰত সঞ্চয় খতিয়ান কেনেকৈ লিখে প্ৰচিডিং কেনেকৈ লিখে বা কাৰ্যবিৱৰণী কেনেকৈ লিখে আপোনালোকৰ লোন লেজাৰ কেনেকৈ লিখে হয়নে ঋণ খতিয়ান কেনেকৈ লিখে তাৰপিছত আপোনালোকৰ কেছ বহী সাধাৰণ খতিয়ান হয়নে ব্যক্তিগত সঞ্চয় খতিয়ান এইবোৰ কেনেকৈ লিখে এইখিনি আপোনালোকে জানিব লাগিব চবেই জানিব লাগে কাৰণ যে অকল বুকিপাৰে জানিব প্ৰেচিডেণ্ট ছেক্ৰেটেৰীয়ে জানিব আমি মেম্বাৰ একো নাজানো সেইটো নহয় গোট মানে প্ৰতিগৰাকীৰ সম অধিকাৰ হয়তো অকল লিডাৰশ্বিপ দিয়া হয় যে গোটটো পৰিচালনা কৰাত সহায় হ'ব কাৰণে সেইকাৰণে গোটৰ সভানেত্ৰীৰ দায়িত্ব কি সম্পাদিকাৰ দায়িত্ব কি বুকিপাৰ বা হিচাপ ৰক্ষকৰ দায়িত্ব কি কোষাধ্যক্ষৰ দায়িত্ব কি আমি সেইকাৰণে নিজৰ দায়িত্বটো বুজি ল'ব লাগিব আৰু সভাখন পৰিচালনা কৰিবৰ কাৰণে আমাৰ সভাখনৰ সেইকাৰণে সভানেত্ৰীগৰাকী দিয়া বহুতে দুখ দিয়ে সভানেত্ৰীগৰাকীক আমাৰ সভানেত্ৰী সম্পাদকে ভাল কাম কৰা নাই হয় নাই গোটৰ মিটিং নবহায় কিন্তু এটাই কথা গোটৰ মিটিং নবহাই কোনে বাকী মেম্বাৰ যদি গোটত নাহে আমাৰ কণ্ডিশ্যনটো কি হয় মই আপোনালোকক এদিন ধুনীয়াকৈ চাৰ্ট পেপাৰত লৈ আনিম যিটো বনাই থোৱা আছে আমাৰ গোটৰ মিটিঙত প্ৰথম কি হয় যেতিয়া আমি গোট খোলোঁ খোলাৰ পিছত প্ৰথম মিটিং কৰিলে 1গৰাকী 2গৰাকীকৈ আহিলে তাৰপিছত 2গৰাকী বহিলোঁ এতিয়া আমি আছিলোঁ নাই 2গৰাকী আছিলোঁ 2গৰাকীয়ে বাকী কেইগৰাকী আহিব নেকি চাই আছে অহা নাই আকৌ সেই 2গৰাকী আহিলে আৰু 2গৰাকী আহিছে নেকি আকৌ চাই আছে আকৌ কোনোবাই মাতিব গৈছে ন তাৰপিছত সেইটো নিয়ম নহয় এটা সময় বান্ধি ল'ব নিৰ্দিষ্ট সময় যিটো নিৰ্দিষ্ট সময় দিয়া থাকে সেই সময়ত যদি নাহে তেখেতক জৰিমনা সেইটো আপোনালোকৰ নিয়ম হয় কিয় জৰিমনা বিহিব কৈছোঁ তেওঁ যদি সময়ত আহিব নোৱাৰে তেওঁ যদি নজনায় তেখেতৰ পৰাহে ল'ব পাৰিব কোনোবাই যদি কয় মোৰ বোলে আমুকটো আছে বা মইতো আপোনাৰ আজিকালি ফোনৰ হয় হয় নাই কাৰণ যে মই এইটো অসুবিধা তেখেতক কিন্তু ৰেহাই দিব যিটো তেওঁক আপোনালোকে ৰেহাই দিব পাৰে যেনেকৈ বেমাৰ হয় নাই বেমাৰত ৰেহাই দিব পাৰিব কিছুমান ধৰি লওক নামঘৰ মছজিদ ক'ৰবাত গ'লে মানে হয়তো আহিব নোৱাৰিব পাৰে তেনেকুৱা আপোনালোকে কৰিব পাৰে কিন্তু কিছুমানে এনে ক'ৰবাত ফুৰিব গৈছোঁ মই আমুক লগত গ'লে তেখেতক ৰেহাই দিব সেইখিনি আপোনালোকে ঘৰত আলহী দিলে তুমি তেতিয়াহ'লে আপোনালোকে ভাবক এটা বুলি ক'লে ইমানখিনি কথা ইয়াত সোমাই থাকে নিজেও নাপাৰিব হয় নাই তেতিয়া ভাল লাগে নাই আপোনালোকে নিজে ভাবক যে ইমানখিনি কথা আজি মই আহিছোঁ কাৰণে আপোনালোকে গম পাইছে নাহিলেতো এই বাইদেউ বা ট্ৰেইনিং যি লৈছে তেওঁলোকে জানে যি ট্ৰেইনিং বাকীখিনিতো পোৱা নাই আপোনালোকে সকলো ক্ষেত্ৰত কিন্তু ট্ৰেইনিং দিয়া হয় তাতো মানুহ নাযায়
যেতিয়া এই ট্ৰেইনিংখিনি ল'বলৈ যোৱা হ'লে আজি আপোনালোকৰ অৱস্থা নহয় মানে গম পাইছেনে আৰু সেইটো কাৰণে বুক কিপাৰগৰাকী কিয় বিচাৰি ফুৰোঁ বহী পত্ৰত পূৰা আমি বাকৈত বনাব পাৰোঁ তেওঁ লিখা একদম কিমান মানে ধুনীয়াকৈ গোটৰ বিষয়ে লিখিব পাৰে তাত দুখন আলোচনা কি হয় আপোনালোকে যদি প্ৰচিডিংখন চাই 10টা সূত্ৰৰ ওপৰত যদি আলোচনা কৰে আপোনালোকৰ কিমান সুন্দৰ প্ৰচিডিং হ'ব কিয় নহয় বাৰু সুন্দৰ প্ৰচিডিং আপোনালোকে বিশেষকৈ সূত্ৰই নাজানে হয় তেতিয়াহ'লে ভাগৱতখন মেলি চোৱাই এইটো মানে আপোনালোকে মোৰ এনেকুৱা লাগে যে কৰিব লাগিছে কৰিছোঁ আৰু গোটটো হ'ব লাগে হওক হয়নে অকল সেইটো লৈ পেলাই যদি গোট চলাই গোটেই জীৱনভৰ এনেকৈ বচি থাকিব আপোনালোকে কিয় বচি থাকিব আগবাঢ়িব ন গোটৰ আজিকালি কম্পিটিশ্যন প্ৰতিযোগিতাৰ যুগ বুলি কয় প্ৰতিযোগিতাৰ যুগত আমি কিমান ভাল হ'ব পাৰোঁ কিমান টকা পইচা আমি লেনদেন কৰিব পাৰোঁ আৰু আমাৰ নিজৰ পৰিয়ালবোৰ আনতকৈ কিমান ভালকৈ হৈ থাকে এতিয়া আপোনাৰ এটা গোট যদি 10টা পৰিয়াল আপোনালোকে গঠন কৰি ল'ব পাৰে পিছত আপোনালোকৰ গোটটো মডেল কৰি পেলাই আন গোটক আপোনালোকে দিহা পৰামৰ্শ দিব পাৰিব এনেকুৱা এটা হ'ব লাগে আৰু এইটো কৈ আছে আমাৰ ইয়াতে গোট আছে তেনেকুৱা এটা গোট আছে আমাৰ বৰগুৰি পঞ্চায়তৰ গোটটো অসমৰ ভিতৰত শ্ৰেষ্ঠ সন্মান পাইছে যিটো গোটে এতিয়াও বহুত টকা সিহঁতে গোটটোৰ মাজত সিহঁতে মানে বেলেগ ইনকাম কৰি টকাটো ভগাই ল'ব পাৰে গৰাকী গোটটোৰ নামটো জনকল্যাণ হবি তেনেকৈ আৰু সেইটো কাৰণে আপোনালোকে ভাবক সেইবোৰ মডেল হৈ গৈছে আমি কিয় হ'ব নোৱাৰোঁ গম পালে সেইখিনি যদি চব কৰে আপোনালোকে সেইকেইটা যদি ৰুলত সোমাই যায় তেতিয়া ভালেই হ'ব আপোনালোকৰ মেইন কথা সেইটোৱে আমি পঞ্চসূত্ৰ মানা নাই দশসূত্ৰ দূৰৰে সমস্যাটো এইটো আমি জীৱিকা